নমস্কাৰ, আপোনালোকৰ ভালনে? মোৰো ভাল। আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ। মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। শুকান জলকীয়া, ডালচেনি, ইলাচি, তেজপাত, পিঁয়াজ আজি মই দীঘলকৈ কাটি লৈছোঁ। আদা নহৰুটো আজি মই পেষ্ট কৰা নাই, খুন্দি লৈছোঁ। হালধি, নিমখ, জলকীয়া পাউডাৰ, জিৰা, এইটো হৈছে আপোনাৰ ব্ৰইলাৰ মাংস, কলফুলে মাংস। কেৰাহীটো গৰম হৈ গৈছে। এয়া মিঠাতেল দি দিছোঁ। ইয়াতে তেল হৈ গৈছে, গৰম হ'ব। দুটা আলু দি দিওঁ। মোৰ তেল গৰম, তেলত দিলোঁ শুকান জলকীয়া, পিঁয়াজ দিলোঁ। আজি মই পিঁয়াজটো দীঘলকৈ কাটি লৈছোঁ। সৰুকৈ কাটি ল'ব পাৰি, যে সৰুকৈ কটা নাই, মই দীঘলকৈ কাটি। আমাৰ পিঁয়াজটো ধুনীয়া কালাৰ হৈ গৈছে। এই আদা নহৰুখিনি দি দিলোঁ মই। আদা নহৰু, পিঁয়াজটো অকণমান আধা ভাজা কৰিয়ে নহৰু আদাখিনি দি দিছোঁ। তাৰপিছত আধা ফ্ৰাই হৈ গ'ল। জিৰা পাউডাৰ, জলকীয়া দিলোঁ, হালধি। তেনেকৈ এবাৰ লৰাই ল'ব লাগিব, লাট কৰি এনেকৈ ধুনীয়াকৈ। তাৰপিছত আপুনি নিমখ দি দিলোঁ, অলপমান লৰাই লওঁ। মোৰ মছলা ৰেডি হৈ গ'ল। মাংসটো দি দিছোঁ। মাংসটো দি তেনেকৈ অকণমান লাৰি মেলি দিওঁ, ধুনীয়া হ'ব। অলপ লাৰি মেলি দি তাত আলুটো দি দিম। আলুটো দি দিলোঁ, আলু দিছোঁ। মাংসটো মই কি ধুনীয়া কালাৰ উঠিছে দেখিছেনে? বা ধুনীয়া হৈছে দেই, খাওঁ লাগি গৈছে একদম। আধা ভাজা হৈ গ'ল। এতিয়া মই কলফুলটো দি দিম। এইখিনি কলফুল এতিয়া দি দিলোঁ এনেকৈ। বাছ, এতিয়া মই লাৰি দিছোঁ কলফুলটো এনেকৈ। মই আজি ষ্টেণ্ডডাল লগোৱা নাই, কেমেৰা এনেকৈ লৈ বনাই আছোঁ। এতিয়া মই ঢাকি দিম, অলপমান সময় ঢাকি দিওঁ। মাংসটো ঢাকি দিছিলোঁ, অকণমান লাৰি দিওঁ এনেকৈ। হ'বই আৰু, বেছি সময় নাই আৰু। মাংসটো ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া অকণমান পানী দি দিওঁ, মাত্ৰ অকণমান, নাম মাত্ৰ। এইটো বেছি অকণ গ্ৰেভি কৰি ৰাখিম। আপোনালোকে আহিব দেই মোৰ তাতে খাবৰ কাৰণে। আজি কলফুল আৰু ব্ৰইলাৰ মাংস আলু দি বনাইছোঁ দেই। এয়া মাংস মোৰ ৰেডি হৈ গ'ল। এতিয়া নমাই দিওঁ, হৈ গ'ল। আপোনালোকে আহিব দেই আৰু মোৰ ভিডিঅ'টো শেষলৈ চাব দেই। বাই বাই।